এতিয়া তাৰ 2 নম্বৰ প্ৰশ্নটোত দিছে cos A divided by 1 plus sin A plus 1 plus sin A divided by cos A তোমাক প্ৰমাণটো দেখাব কি দিছে ইকুৱেল কিমান 2 sec A বুলি প্ৰমাণ কৰিব দিছে এতিয়া আমি এই প্ৰমাণটো কৰিম আগৰ নিচিনাকৈ আমি ইয়াতো প্ৰমাণটোত বাওপক্ষটো আমি লৈ লম চাবা বাওপক্ষটো সমাধান কৰি আমি সোপক্ষটো উলিয়াম ইয়াত বাওপক্ষ আছে তোমাৰ cos A divided by 1 plus sin A plus 1 plus sin A divided by cos A এতিয়া তোমালোকে কি কৰিবা ইয়াত তোমালোকে লসাগু লোৱা লসাগু 1 plus sin A আৰু কিমান হ'ব লসাগু cos A লসাগু ললে তলত ইয়াত চোৱা 1 plus sin A আছে আৰু লসাগুটো কি আছে 1 plus sin A into cos A গতিকে 1 plus sin A আৰু 1 plus sin A কি হ'ব কেনসেল হৈ যাব থাকি গ'ল তোমাৰ cos A into cos A কিমান হ'ব cos square A একেদৰে তে cos A আছে গতিকে cos A আৰু ইয়াৰ cos A কেনসেল হ'ব গতিকে 1 plus sin A into 1 plus sin A কিমান হ'ব 1 plus sin A whole square তলত 1 plus sin A into cos A ওপৰত তোমাৰ কি আছে cos square A এটো তোমাৰ চোৱা 1 plus sin A whole square 1 plus sin A whole square মানে কি এটো A plus B whole square সূত্ৰটো কি হয় A square plus twice into A into B plus কি হয় B square অর্থাৎ 1 square plus 2 into 1 plus sin into sin A plus sin A whole square এতিয়া তলত যি আছে সেইখিনি লিখা তোমালোকে 1 plus sin A into cos A ইয়াত হ'ব তোমাৰ cos square A 1 2 sin A plus sin square A তলত 1 plus sin A into cos A এতিয়া আমি প্ৰথম অভিক্ষেত্ৰত পাইছিলো sin square A plus cos square A equal কিমান হয় 1 হয় বা cos square A plus sin square A equal 1 গতিকে আমি এটা cos square A plus sin square A এইখিনি আমি একেলগে লিখিম তাত plus 1 আৰু কি plus 2 sin A তলত 1 plus sin A into cos A ওপৰত cos square A plus sin square A মানে কিমান হ'ব 1 হ'ব 1 আৰু এটা 1 আছে 1 plus 1 plus 2 sin A তলত যি আছে লিখিবা তোমালোকে 1 plus sin A into cos A ওপৰত চোৱা 1 plus 1 কিমান হ'ব 2 2 plus 2 sin A 2 plus 2 sin A গতিকে ওপৰত 2 যদি কমন লও কিমান থাকিব 1 plus sin A আৰু ইয়াত কিমান আছিল তলত 1 plus sin A into cos A 1 plus sin A কেনসেল হৈ যাব থাকি গল কিমান 2 into 1 by cos A 2 into 1 by cos A 1 by cos A মানে কিমান হয় sec A আৰু এইখিনি তোমাৰ কি সোপক্ষ গতিকে প্ৰমাণিত হল এইখিনি প্ৰমাণ কৰিব দিছিল আমাক এতিয়া নাম্বাৰ ফিট দিয়া আছে তোমালোকক tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta equal কিমান 1 plus sec theta into cosec theta এতিয়া তুমি ত্ৰিকোণমিতিক অভেদবিলাক যেতিয়া প্ৰমাণ কৰিব দিব প্ৰমাণবিলাকত তোমালোকে কি কৰিবা অনুপাতবিলাক sin theta আৰু cos theta লৈ কনভাৰ্ট কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত সিম্পলিফাই কৰিবা কৰিলে আমি বাওপক্ষ ললে সোপক্ষ বা সোপক্ষ ললে বাওপক্ষটো পাম এতিয়া এই প্ৰমাণটোত চাবা এতিয়া বাওপক্ষটো লোৱা ইয়াৰ
বাওপক্ষ tan থিটা ডিভাইডেড বাই কিমান আছে 1 মাইনাছ cot থিটা প্লাছ cot থিটা 1 মাইনাছ tan থিটা এতিয়া চাবা tan থিটাক আমি sin আৰু cosত কনভাৰ্ট কৰিম tan থিটা মানে কি আছিল sin থিটা বাই cos থিটা 1 মাইনাছ cot থিটা আছে cot থিটা মানে আমি কি লিখিব পাৰিম cos থিটা বাই sin থিটা একেদৰে ইয়াতেও লিখা cot থিটা মানে কিমান হ'ব ওপৰত cos থিটা বাই sin থিটা আৰু 1 মাইনাছ tan থিটা মানে আমি কি লিখিব পাৰিম sin থিটা বাই cos থিটা ওপৰত sin থিটা বাই cos থিটা আছে ওপৰত লিখা তোমালোকে আৰু তলত তোমালোকে কি কৰা লসাগু লোৱা লসাগু কিমান হ'ব sin থিটা হ'ব গতিকে এটা কিমান হ'ব sin থিটা মাইনাছ cos থিটা হ'ব প্লাছ ওপৰত কি আছে cos থিটা বাই sin থিটা লসাগু কিমান হ'ব cos থিটা লসাগু হ'ব গতিকে এটা কিমান হ'ব cos থিটা মাইনাছ sin থিটা এইখিনি গ'ল এতিয়া নেক্সট স্টেপত আমি কি কৰিম চাবা নেক্সট স্টেপত কি হ'ব sin থিটা আৰু এইটো sin থিটা ওপৰত যাব তোমাৰ sin থিটা ইনটু sin থিটা হ'ব আৰু তলত আহিব তোমাৰ cos থিটা ইনটু sin থিটা মাইনাছ cos থিটা প্লাছ ইয়াতেও তোমাৰ কি হ'ব cos থিটা ইনটু এইটো cos থিটা ওপৰত থাকিব আৰু এই cos থিটাটো তোমাৰ ওপৰলৈ যাব আৰু এত হ'ব তোমাৰ sin থিটা ইনটু cos থিটা মাইনাছ sin থিটা এইখিনি হ'ল এতিয়া নেক্সট স্টেপত চাবা নেক্সট স্টেপত আমি কি কৰিম sin থিটা ইনটু sin থিটা কিমান হ'ব sin স্কয়াৰ থিটা ইয়াত তোমাৰ cos থিটা ইনটু sin থিটা মাইনাছ cos থিটা এতিয়া চাবা ইয়াতে চোৱা sin থিটা মাইনাছ cos থিটা আছে আৰু ইয়াত কি আছে cos থিটা মাইনাছ sin থিটা আছে আমি এইটো পদকো আমি কি কৰিম sin থিটা মাইনাছ cos থিটা কৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব এই প্লাছ চিনডালৰ ঠাইত এতে মাইনাছ চিনডাল দিব লাগিব তেতিয়া কি হ'ব চোৱা cos স্কয়াৰ থিটা হ'ব ওপৰত আৰু তলত sin থিটা ইনটু ব্ৰেকেটত দিয়া কি হ'ব sin থিটা মাইনাছ cos থিটা অৰ্থাৎ sin থিটা মাইনাছ cos থিটা ইয়াত আছিল এটো আমি sin থিটা মাইনাছ cos থিটা কৰিছো এটো চিনটো মাইনাছ হৈ গ'ল এতিয়া তোমালোকে আকৌ লসাগু লোৱা লসাগু কিমান হ'ব এতিয়া লসাগু হ'ব cos থিটা ইনটু sin থিটা ইনটু sin থিটা মাইনাছ cos থিটা এইখিনি হ'ব তোমাৰ লসাগু লসাগুটো লোৱা কিমান হ'ব sin থিটা ইনটু cos থিটা ইনটু sin থিটা মাইনাছ cos থিটা এতিয়া আমি যদি লসাগু লও লসাগু ললে ইয়াত পাবা তোমালোকে sin কিউব থিটা মাইনাছ কিমান cos কিউব থিটা তোমালোকে ইয়াতে চাই ল'ব পাৰা কেনেকৈ হ'ল cos থিটা মাইনাছ cos থিটা ইনটু sin থিটা মাইনাছ cos থিটা আছিল লসাগুটো কিমান আছিল sin থিটা ইনটু cos থিটা ইনটু sin থিটা মাইনাছ cos থিটা অৰ্থাৎ cos থিটা আৰু sin থিটা মাইনাছ cos থিটা কেনসেল হ'ব আৰু sin থিটা থাকিব sin থিটা ইনটু sin স্কয়াৰ থিটা কিমান হ'ব sin কিউব থিটা আৰু ওপৰত মাইনাছ একেদৰে ইফালে কিমান হ'ব cos কিউব থিটা এটা তলত জি আছে লিখা তোমালোকে sin থিটা ইনটু cos থিটা ইনটু sin থিটা মাইনাছ cos থিটা এটো কি সূত্ৰ a কিউব মাইনাছ b কিউবৰ সূত্ৰ a কিউব মাইনাছ b কিউবৰ সূত্ৰটো কি আছিল তোমাৰ a মাইনাছ b অৰ্থাৎ sin থিটা মাইনাছ cos থিটা তাৰপিছত হ'ব তোমাৰ কি a স্কয়াৰ মানে sin স্কয়াৰ থিটা মাইনাছ ab সৰি প্লাছ ab sin থিটা ইনটু cos থিটা প্লাছ cos স্কয়াৰ থিটা sin থিটা মাইনাছ cos থিটা sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটাটো একেলগে লিখিছো আৰু প্লাছ কি তোমাৰ sin থিটা ইনটু cos থিটা আৰু তলত আছে তোমাৰ কি sin থিটা cos থিটা আৰু কি sin থিটা মাইনাছ cos থিটা sin থিটা মাইনাছ cos থিটা sin থিটা মাইনাছ cos থিটা কেনসেল হৈ যাব sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা মানে কিমান 1 প্লাছ কিমান হ'ব sin থিটা ইনটু cos থিটা আৰু তলত কি আছে তোমাৰ sin থিটা cos থিটা
এতিয়া এইটোক যদি আমি এনেকৈ ভাঙি লিখো চাবা কি হ'ব 1/sin θ * cos θ প্লাস sin θ cos θ ডিভাইডেড বাই sin θ cos θ sin θ কেনসেল cos θ কেনসেল এটি তোমাৰ কেনেকৈ লিখিব পাৰিবা 1/sin θ * 1/cos θ এটা কিমান থাকিব 1 1/sin θ মানে কিমান cosec θ আৰু 1/cos θ মানে তোমাৰ কিমান sec θ প্লাস 1 বা আমি এনেকৈ লিখিব পাৰো sec θ * cosec θ প্লাস 1 বা প্ৰমাণটোত 1 টো আগত আছিল সো 1 প্লাস প্ৰমাণটোত 1 আগত আছিল গতিকে 1 প্লাস sec θ * cosec θ এইখিনি প্ৰমাণ এইখিনি তোমাৰ কি হ'ল এইখিনি সপক্ষ হৈ গ'ল এইখিনি